উজনি অসমৰ অন্যতম এক ব্যস্ত পথ ঐতিহাসিক ধুদৰ আলিৰ দুৰৱস্থা। বৃহৎ কাঠ বোকা পানীৰে পুখুৰী সদৃশ মৰণ ফান্দত পৰিণত ঐতিহাসিক ধুদৰ আলি। ঠিকাদাৰী প্ৰতিষ্ঠানৰ চৰম দুৰ্বলতা তথা হেমাহিৰ বাবে ধুদৰ আলিৰ এই জৰাজীৰ্ণ অৱস্থা। অসমমালা আঁচনিত নিৰ্মাণ হৈ থকা পথটোৰ নিৰ্মাণ কাৰ্য সামগ্ৰিক গতিত চলি থকাৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। সামগুৰিৰ পৰা নামটি চাৰিআলি পৰ্যন্ত পথটো এজাক বৰষুণতে কৰ্দৰ্যময় হৈ উঠে। পথছোৱা বৃহৎ গাঁতৰ ফলত যিকোনো সময়তে হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা। ইপিনে ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে আধাতে কাম এৰি যোৱাৰ বাবে পথছোৱাৰ এনে অৱস্থা হোৱাৰ অভিযোগ উত্থাপন হৈছে। ১৭শ শতিকাৰে ধুদে নিৰ্মাণ কৰা ঐতিহাসিক ধুদৰ আলিটো সম্প্ৰতি কামৰ গতিলৈ চাই ধুদতকৈ নিৰ্মাণ কাৰ্য মন্থৰ গতিত চলাৰ অভিযোগ উঠিছে। আপোনাৰ সম্পূৰ্ণ ভাগি শেষ হৈ গ'ল। ৰাইজে আপোনাৰ প্ৰতিবাদ কৰি ভাগৰি গৈছে, অথচ চৰকাৰে গুৰুত্ব দিয়া নাই। আমি স্থানীয় ৰাইজে কিদৰে অহা যোৱা কৰি আছোঁ সেইটো আপোনালোকে অনুভৱ কৰিব তেতিয়ালৈকে মানে যেতিয়ালৈকে এই ৰাস্তাটো আপোনালোকে অহা যোৱা নকৰে। আমি ছাত্ৰ ছাত্ৰী স্কুললৈ যাবলৈ যথেষ্টখিনি অসুবিধা হৈছে। আমাৰ কি কয় মেডিকেললৈ আমাৰ অসুস্থ ব্যক্তিসকলক নিবলৈ যিখিনি আমি অসুবিধাৰ সন্মুখীন হৈছোঁ বা আমিয়ে সদায় ওলাই যাব লাগে, আমি সমাজকৰ্মী মানুহ সদায় ওলাই যাব লাগে, কিন্তু আমি যেতিয়া ঘৰৰ পৰা ওলাই যাওঁ আকৌ সুস্থ হৈ ঘৰত সোমামহি নাই সেইটো আমি নিজে নাজানো। সেইকাৰণে পুনৰ অনুৰোধ জনাইছোঁ এই ৰাস্তাটো যাতে চৰকাৰে গুৰুত্ব দিয়ে, নহ'লে আমি অনিৰ্দিষ্ট কাললৈ আমি ৰাস্তাটো বন্ধ কৰি দিবলৈ স্থানীয় ৰাইজে বাধ্য হ'ম। শিৱহালালকা নামৰ এজন ঠিকাদাৰ এই কামটো দিয়া হৈছিলে, কিন্তু 10% কামো সম্পূৰ্ণ নকৰাকৈ তেওঁ এবাৰ ইতিমধ্যে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। এই ক্ষেত্ৰত কি ক'ব? মই জনামতে তেখেতসকলে কৰ্মচাৰীসকলক দৰমহা দিয়া বন্ধ কৰি দিলে বুলি কোৱা শুনিছোঁ, আৰু বহুত কোটি টকা ইয়াত পানী কৰি থৈ গ'ল। যথেষ্ট ৰাস্তাটো আধা বনোৱাকৈ থৈ গ'ল। এতিয়া সেই ৰাস্তাটোতো সম্পূৰ্ণ নতুনকৈ বনাব লাগিব, এইবিলাকতো সম্পূৰ্ণ নষ্ট হৈ গ'ল। পইচাবোৰতো আমাৰ পকেটৰ পৰাই গৈছে। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব, আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে, আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।